আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 3 বিজ্ঞানৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নত উত্তৰ লিখা, তাপ কি লিখা, ক নম্বৰত উষ্ণতা কিহৰ যোগ, ক নম্বৰ পৃথিৱীখন দেখিবলৈ কেনেকুৱা, ক নম্বৰ প্ৰাণীয়ে ক'ৰ পৰা আহাৰ গোটাই লয়, গুটি ক'ত থাকে, মিঠাতেল ক'ৰ পৰা হয়, চামৰা ক'ৰ পৰা তৈয়াৰ কৰা হয়, চিনি ক'ৰ পৰা হয়, শস্য কি, উষ্ণতা ক'ৰ পৰা হয়। 2 নম্বৰ 2 মাৰ্কৰ প্ৰশ্ন সমুদ্ৰ লিখা, তাপে বস্তুৰ পৰিৱৰ্তন ঘটাই দুটা উদাহৰণ দিব দিছে। পৃথিৱীৰ উপৰি ভাগৰ মাটি ভাগ আৰু পানী ভাগ কিমান, উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা, মাছে কেনেকৈ অক্সিজেন শুহি লয়, ফুল নুফুলা উদ্ভিদ কেনেদৰে জন্ম হয়, উদ্ভিদে কেনেদৰে বায়ু পৰিষ্কাৰ কৰে, কোনবোৰ প্ৰাণীয়ে আৱৰ্জনা আঁতৰাই, খেতি ভাল হ'বলৈ কেনেধৰণৰ যত্ন ল'ব লাগে, খোৱা পানী কিয় উতলাই খাব লাগে, জুয়ে পৰিলে কি কৰিব লাগে। 3 নম্বৰ উত্তৰ লিখা, তাপ শক্তিৰ উৎস কাক বোলে, দুবিধ তাপ শক্তিৰ উৎসৰ নাম লিখা, উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে, এৰী মুগা আৰু পাট মুগা সূতা ক'ৰ পৰা হয়, খেতি ভাল হ'বলৈ কেনেদৰে যত্ন ল'ব লাগে, ভাল স্বাস্থ্যৰ বাবে মানুহ কি কৰা উচিত। 5 মাৰ্কৰ কুৱেশ্যন চাবা, এজোপা গছৰ ছবি একা বিভিন্ন অংশবোৰ দেখুৱাব লাগে, কোন ধৰণৰ প্ৰাণী ক'ত থাকে লিখা। 5 মাৰ্ক এইবিলাক। মানুহে খেতি কৰা 10 বিধ উদ্ভিদৰ নাম লিখা, পচন সাৰ কি 4 বিধ ভাল জাতৰ ধানৰ নাম লিখা, চাফ চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয় লিখা, মূৰ্ছা যোৱা মানুহক কি প্ৰাথমিক চিকিৎসা দিব লাগে, পৃথিৱীত গছ গছনি মাছ পতংগ চৰাই আৰু গাখীৰ খোৱা জন্তু কিমান প্ৰকাৰৰ আছে লিখা, পশুপালনত কি বিষয়বস্তু মানি দিব লাগে, মানুহে কিয় আহাৰ খাব লাগে, ভাল স্বাস্থ্যৰ বাবে মানুহে কেনেধৰণৰ আহাৰ খাব লাগে, মাংসভোজী আৰু তৃণভোজী প্ৰাণী কাক বোলে এটাকৈ উদাহৰণ দিয়া, ভাল স্বাস্থ্যৰ বাবে মানুহ কেনেধৰণৰ আহাৰ খাব লাগে, খালী ঠাই পূৰ কৰা, পোহৰ তেজ শক্তিৰ এটা ভাগ, সাগৰৰ তুলি তেজ আছে, সূৰ্যৰ পোহৰত তেজ থাকে, বীজৰ ভিতৰত তেজ সোমাই থাকে, উদ্ভিদৰ পৰা তৈয়াৰ কৰিব পাৰি। ৭০টো ৰাইটচিন দিয়ক। ৭০টো আছে সবাইকেইটা, সেইকেইটা আছে ক্লাছ 3 বিজ্ঞানৰ কুৱেশ্যন পেপাৰ।